যোৱাকালি প্ৰায় দুপৰীয়া 2টামান বজাত আমাৰ সুন্দৰপুৰী বাসিন্দা ৰশ্মিনা খাতুন বুলি ছোৱালীজনী আহি ৰিপৰ্ট কৰিলে। মানে মোক অফিচে ৰিপৰ্ট কৰিলে। ছোৱালীজনী কোনোবা মানুহ এজন আহিছিলে তেওঁলোকৰ ঘৰলৈ আৰু মাকৰ কিবা ভৰিৰ বিষ চলি আছিলে। সেই বিষৰ কিবা মেডিচিন দিয়াৰ নামত মানুহ এজন আহিলে। আহি পেলাই কিবা খুৱাই পেলাই তেওঁলোকক চেঞ্চলেছ কৰাই তেওঁলোকৰ সোণ গহনা আদি চুৰি কৰি লৈ যোৱা বুলি কমপ্লেইন এখন দিছিলে। সেই কমপ্লেইন পাই লগে লগে আমাৰ জলপৰীয়া অফিচ টিম লগে লগে যাতে পথত গ'ল। গৈ পেলাই মানুহখিনিক লগে লগে তাৰ পৰা আমি ওচৰতে আমাৰ হস্পিটেললৈ পঠোৱা হ'ল চিকিৎসাৰ বাবে। লগে লগে আমি তদন্ত আৰম্ভ কৰিলোঁ। তদন্তৰ কাৰণত মানুহজন আইডেণ্টিফাই হ'ল, আইডেণ্টিফাই কৰি টিকেট চালোঁ। লগে লগে আমাৰ অফিচ জলপৰী অফিচ টিম এটা ইমিডিয়েটলি সেই লোকেশ্যনত গ'ল। সেইটো আপোনাৰ হাবি এলেকা হাবিতৰী বুলি কয় জেগাডোখৰত। তাতে তেওঁ পালে, তেওঁক লগে লগে তাতে কাৰেক্ট কৰিলে। কাৰেক্ট কৰাৰ তেওঁ ষ্টেটমেণ্টৰ ভিত্তিত তেওঁ যিখিনি সোণ চুৰি কৰিছিলে সেইটো বৰপেটাৰ মুংগিয়া বুলি জেগাডোখৰত তেওঁ বিক্ৰী কৰা বুলি কোৱাত লগে লগে টিম তালে প্ৰস্তুত কৰিলে। প্ৰস্তুত কৰি তাৰ পৰাই সোণখিনি ৰিকভাৰী কৰা হয়। ইতিমধ্যে আমি কিছু দুজন আটক কৰিলোঁ। যোনজন মানুহ তেওঁলোকৰ ঘৰলৈ গৈছিলে কৰিব আৰু যোনে সোণাৰীজন তেওঁক এৰেষ্ট কৰে। নাম বাবুল আৰু চোৰজনৰ নাম হৈছে হাছান আলী। হাছান আলী বিভিন্ন ঘটনাৰ লগত জড়িত শিক্ষা গম পোৱা গৈছে তেওঁ আগতো তেওঁ বিভিন্ন কেছ আছে তেওঁৰ নামত। তেওঁ আগত এনে বহুতো ঘটনা হ'ল। এতিয়া আমি তদন্তকাৰীটো ওলাব আৰু আমি চাই আছো তেওঁ আছে বুলি কৈছে। আমি এইটো আমাৰ ৰিপৰ্টৰ মতে চেক কৰিলোঁ গোটেইখিনি আমাক আৰু কেছ পইচা ৰিকভাৰ হৈছে। তেওঁ সোণাৰীক বিক্ৰী কৰি যিখিনি পইচা তেওঁ পাইছিলে সেইখিনি পইচা তেওঁৰ পইচাৰ পৰা ৰিকভাৰ হ'ল।